কংগ্ৰেছৰ নীতি আদৰ্শক বিশ্বাস কৰে, জাকিৰ হুছেইন সিকদাৰক মৰম কৰে। ইউডিএফে মোক ৰাখিব খুজিলেও ৰাখিব নোৱাৰে, বিদায় দিব খুজিলেও বিদায় দিব নোৱাৰে। মোক ৰাখিব খোজা মালিক হ'ল ৰাইজ, মোক বিদায় দিব খোজা মালিক হ'ল ৰাইজ। ইউডিএফেতো ভোটৰ বেপাৰী নহয়। যেতিয়ালৈকে মই ভাল কাম কৰি যাম, ৰাইজে মোক মৰম কৰিব, আৰু ৰাইজে মৰম কৰিলে ৰাইজে মোক আঁকোৱালি ল'ব। চাওক, সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজে আৰু বৰ্তমান পাকাবাৰী সমষ্টিৰ ৰাইজে কংগ্ৰেছক যথেষ্ট ভাল পায়, কংগ্ৰেছৰ নীতি আদৰ্শক বিশ্বাস কৰে, জাকিৰ হুছেইন সিকদাৰক মৰম কৰে। সেইকাৰণে আমি যেতিয়াই কোনো সভাৰ আহ্বান কৰোঁ, সকলোৱে সদল বলে পৰিয়াল লৈ আমাৰ সভাখনত আহে। আজি আপোনালোকে দেখিছে ভক্তদ্ৰবাত এখন সভা কৰিছোঁ, ভূপেন বৰা ডাঙৰীয়া আহিছিল। কয়াকুছিত এখন সভা কৰিছোঁ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, পৃথ্বীৰাজ প্ৰভাকৰ সাথীজী আহিছে, আন জ্যেষ্ঠ নেতাসকল আহিছে, ভাস্কৰ বড়ো আমাৰ সন্মানীয় বিধায়ক আহিছে। লোকে লোকাৰণ্য হৈছে। এয়াই হৈছে দলৰ প্ৰতি ভাল পোৱা ৰাইজৰ আৰু জাকিৰ হুছেইন সিকদাৰৰ প্ৰতি মৰম। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ যিসকল প্ৰাৰ্থী ইলেকশ্যন খেলিছে, সেইসকলক যে জয়যুক্ত কৰিব তাৰে এটা প্ৰমাণ। আজিৰ সভাখনৰ জৰিয়তে ৰাইজে স্পষ্ট বাৰ্তা দি দিছে যে পাকাবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত বা পাকাবাৰী ব্লকত যি দুটা জিলা পৰিষদ আৰু 15টা কাউন্সিলৰৰ পদপ্ৰাৰ্থী আছে, তেওঁলোকক বিপুল ভোটত জয়যুক্ত কৰিব। এই কথা মোৰ নহয়, আজিৰ সভাই সেই কথাকেই কয়। চাওক, ইউডিএফে মোক ৰাখিব খুজিলেও ৰাখিব নোৱাৰে, বিদায় দিব খুজিলেও বিদায় দিব নোৱাৰে। মোক ৰাখিব খোজা মালিক হ'ল ৰাইজ, মোক বিদায় দিব খোজা মালিক হ'ল ৰাইজ। ইউডিএফেতো ভোটৰ বেপাৰী নহয়, ভোট ৰাইজৰ হাতত আছে। আৰু মই জানো যেতিয়ালৈকে মই ভাল কাম কৰি যাম, ৰাইজে মোক মৰম কৰিব, আৰু ৰাইজে মৰম কৰিলে ৰাইজে মোক আঁকোৱালি ল'ব। ইউডিএফৰ কথাত মোৰ কোনো গুৰুত্ব নাই, ৰাইজে কি কয় সেই কথাতে মই গুৰুত্ব দিওঁ। জাকিৰ হুছেইনৰ কি যাদু আছে যে ইমান মানুহ ইমান মিটিঙত গোট খায়, কি যাদুৰ বলত আনে তেওঁ? চাওক, ইয়াতে আমাৰ দলীয় কৰ্মকৰ্তাসকল, আমাৰ বুথ লেভেল, ৱাৰ্ড লেভেল, মণ্ডল লেভেল, ব্লক লেভেলৰ দলৰ যি কৰ্মকৰ্তা আছে, এই পোষ্টাৰ বেনাৰ লগোৱাৰ পৰা আৰম্ভ কৰি যিসকলে মনে প্ৰাণে কংগ্ৰেছক ভাল পায়, কংগ্ৰেছ দলৰ কৰ্মী আছে, তেওঁলোকৰ চেষ্টাৰ ফলতে আৰু ৰাইজেও আমাৰ কাম কাজ কথা বাৰ্তাবোৰ ভাল পায়, ভাৰতীয় জাতীয় কংগ্ৰেছক ভাল পায়, ৰাহুল গান্ধীক ভাল পায়। তাৰ কাৰণে ৰাইজে আমি যেতিয়াই আহ্বান জনাওঁ, আমাৰ আহ্বানক সঁহাৰি জনাই আমাৰ সভাসমূহ সফল কৰে। আজিৰ সভাৰ 26ৰ নিৰ্বাচনৰ বাবেও প্ৰস্তুতি বুলি ক'ব পাৰি নেকি? 26ত দলে মোক টিকেট দিলে পাকাবাৰী বিধানসভা সমষ্টিত। দ্বিতীয় আৰু তৃতীয় কোনো নাথাকিব, বহুত দূৰত থাকিব। পাকাবাৰী সমষ্টিৰ পূৰ্বৰ সৰুক্ষেত্ৰীৰ লগতে আৰু বাকী চেঙা সমষ্টি, ভৱানীপুৰ সমষ্টি, বৰপেটা সমষ্টি, জনীয়া সমষ্টি, সৰভোগ সমষ্টিৰ যি অংশ আহিছে, সকলোতে এটা কম্পিটিশ্যন হ'ব যে জাকিৰ হুছেইন সিকদাৰক ক'ত বেছি ভোট দিব পাৰি। এবাৰ আপোনালোকে খবৰ লৈ দেখিব, সকলো ৰাইজে এতিয়াৰ পৰা আশীৰ্বাদ দি আছে। আৰু 26ত ইয়াত কম্পিটিশ্যন নহয়, প্ৰতিযোগিতা নহয়। 26ত দলে টিকেট দিয়া মানে মই সিদিনাই ৰাইজে মোক বিজয়ী বুলি ঘোষণা কৰিব। কংগ্ৰেছৰ নেতাবিলাকে মিটিঙত কৈছে এইটো তেওঁলোকৰ ছেমি ফাইনেল, আজি প্ৰদ্যুৎ বৰদলৈয়ে কৈছে, কিন্তু বিজেপিয়ে কৈছে তেওঁলোকৰ ছেমি ফাইনেলে সকলো ফাইনেল। চাওক, কংগ্ৰেছৰ নীতি আদৰ্শ আৰু বিজেপিৰ নীতি আদৰ্শৰ মাজত বহুত অমিল আছে। আমি কি ক'ম সেয়া আমাৰ কথা, বিজেপিয়ে তেওঁলোকৰ কথা কৈ থাকিব, তেওঁলোকৰ লগত আমাৰ মিল নাই। এই স্বাধীনতা আন্দোলনত আমি ব্ৰিটিছৰ বিৰুদ্ধে আমি যুদ্ধ কৰিছিলোঁ, আমাৰ কংগ্ৰেছৰ নেতাসকলে। আৰু বিজেপিৰ যিসকল তেওঁলোকৰ পিতৃ RSS, তেওঁলোকে ব্ৰিটিছৰ গোলামী কৰিছিল। সেইকাৰণে আমাৰ আৰু তেওঁলোকৰ কথাৰ মাজত পাৰ্থক্য আছে। কংগ্ৰেছে কিমান শতাংশ এইবাৰ সমগ্ৰ অসমত কিমান শতাংশ? চাওক, এইবাৰ নিৰ্বাচনত উজনি অসমত যোৱা নাই, কিন্তু বিজেপি চৰকাৰে বা বিজেপি দলে, AJP দলে বন্দুকৰ জৰিয়তে ইলেকশ্যন খেলিছে, পুলিচৰ লাঠিৰ জৰিয়তে ইলেকশ্যন খেলিছে, পুলিচৰ ভয় ভাবুকি দেখুৱাই ইলেকশ্যন খেলিছে, বাহুবলত ইলেকশ্যন খেলিছে, টকাৰ জৰিয়তে ইলেকশ্যন খেলিছে। আপোনালোকে পদ্ম হাজৰিকাৰ সমষ্টিত বিজেপি দলে গণতন্ত্ৰক হত্যা কৰিছে। পদ্ম হাজৰিকা আজিৰ তাৰিখত এইখন ভাৰতবৰ্ষৰ ভিতৰত গণতন্ত্ৰক হত্যা কৰা অন্যতম এজন গুণ্ডা, এজন অপৰাধী, আৰু তেওঁ বিজেপি দলৰ। গতিকে বিজেপিয়ে গণতন্ত্ৰ হত্যা কৰিব বিচাৰে, গণতন্ত্ৰক ধ্বংস কৰিব বিচাৰে। মানুহৰ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।